যিহেতু 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে জনসাধাৰণৰ যিসকল ভোটাৰ আছে যে এই যি কৰিমগঞ্জ লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভোটৰ বিন্যাস যথেষ্ট সলনি হৈছে গতিকে আজি যেহেতু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কৰিমগঞ্জত ভোট গ্ৰহণ চলি আছে 7 বজাৰ পৰা লোকসকল ওলাই আছে আৰু তুমি যেহেতু এতিয়া হাইলাকান্দিত উপস্থিত আছে হাইলাকান্দিৰ পৰিৱেশ আমি জানিব বিচাৰিছোঁ হয় চাওক দেখা গৈছে আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আমি এই মুহূৰ্তত উপস্থিত আছোঁ কৰিমগঞ্জ লোকসভা সমষ্টিৰ এই অন্তৰ্গত যি হাইলাকান্দি জিলা আছে হাইলাকান্দি জিলাৰ ওমেন মডেল পলিচ চেণ্টাৰত আৰু এই হাইলাকান্দি জিলাৰ মাজমজিয়া এখন ইন্দু কুমাৰী গাৰ্লছ হাই স্কুলত আছোঁ আৰু ভিডিঅ' জনাইছোঁ অনুৰোধ কৰি আছোঁ যে দৃশ্য দেখাবলৈ কেনেদৰে এই যি পলিং চেণ্টাৰ আছে পলিং চেণ্টাৰ হাজাৰী পৰাই তুলিছে হাইলাকান্দি জিলা প্ৰশাসনে আৰু ৰাতিপুৱা 7টা বজাৰ পৰা ইয়াতে ভোটগ্ৰহণ আৰম্ভ হৈছে কিছু সংখ্যক লোক আহিছে যদিও দেখা গৈছে ইয়াত মহিলা যি পলিং বিষয়াসকল আছে তেওঁলোক এতিয়া ভোট গ্ৰহণ কৰি আছে আমি সামগ্ৰিক কিছু দৃশ্য দেখাম আৰু তেওঁলোকক আমাৰ ভিডিঅ' জনাই অনুৰোধ কৰিছোঁ কেনেদৰে এই মহিলা যি পলিং বিষয়াসকল তেওঁলোকে এতিয়া ভোট গ্ৰহণৰ বাবে ভোট গ্ৰহণ কৰি আছে আমাৰ লগত কিছু স্থানীয় ৰাইজ আছে আৰু তেওঁলোক আহিছে ভোট গ্ৰহণ দিবৰ বাবে ভোট তেওঁৰ গণতান্ত্ৰিক যে অধিকাৰ এই গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিবৰ কাৰণে আমি তেওঁলোকৰ লগতে কিছু কথা পাতিম আৰু তেওঁৰ পৰা কিছু কথা জানিম যে তেওঁলোকে কি বিচাৰে এইবাৰ লোকসভা নিৰ্বাচনত আৰু তেওঁলোকে ৰাতিপুৱাৰ পৰা যিহেতু এই স্কুলত আহি তেওঁলোকৰ যি গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰ জানিবলৈ চেষ্টা কৰিম দাদা আপুনি আহিছে দেখা গৈছে আজি ভোট গ্ৰহণ আপুনি ভোট দিয়াৰ কাৰণে কি ভাবে মইতো উন্নয়নৰ ছাত্ৰ ভোট দিম কেতিয়া আহিছে আপুনি এতিয়া মই এতিয়া আহিলোঁ দেখা গৈছে যে এই লোকসকলে আজি আহিছে আপুনি ভোট দিবৰ কাৰণে আহিছে কি ক'ব ভোট দিম আহিছোঁ আৰু গণতান্ত্ৰিক অধিকাৰটো প্ৰয়োগ কৰিম সেইটোৱে